নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা ডিএমই গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ জিকে কোৱেশ্যন আলোচনা কৰিবলৈ ওলাইছো আজিৰ ভিডিঅ'টোত আমি সায়েন্স আৰু জিকেৰ ওপৰত বেছিকৈ কোৱেশ্যন আলোচনা কৰিম কাৰণ আপোনালোকৰ সায়েন্সটো বহুত ইম্পৰ্টেন্ট হয় ডিএমই এক্সামৰ বাবে হেহে আপোনালোকে কোৱেশ্যন কেইটা ভালদৰে চাই যাব মনত ৰাখিবলৈ চেষ্টা কৰিব প্ৰথম প্ৰশ্নটো হৈছে The Yarlung Zangbu River in India is known as ভাৰতৰ Yarlung Zangbu নদী কি নামেৰে জনা যায় কাৰেক্ট আনসাৰ হৈছে অপচন সি ব্ৰহ্মপুত্ৰ বন্ধুসকল ভাৰতত Yarlung Zangbu নদীক ব্ৰহ্মপুত্ৰ নামেৰে জনা যায় বন্ধুসকল চীনৰ তিব্বত অঞ্চলত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰৰ ধাৰাটোক Yarlung Zangbu নামেৰে জনা যায় আৰু এই Yarlung Zangbu নদীক অসমৰ অৰ্থাৎ ভাৰতত ব্ৰহ্মপুত্ৰ নামেৰে জনা যায় নেক্সট প্ৰশ্নটো হৈছে The Salal project is on the river Salal প্ৰকল্প কোন নদীৰ ওপৰত কাৰেক্ট আনসাৰ হৈছে অপচন এ সেনাব বন্ধুসকল জম্মু কাশ্মীৰৰ সেনাব নদীৰ ওপৰত সালাল প্ৰকল্পটো নিৰ্মাণ কৰা হৈছে এই প্ৰকল্পটো 1987 চনত মুকলি কৰা হৈছিল আপোনালোকে হেতু মনত ৰাখি থব নেক্সট প্ৰশ্নটো হৈছে The percentage of earth surface covered by India is ভাৰতে আবৃত পৃথিৱী পৃষ্ঠৰ শতকৰা হাৰ হ'ল কাৰেক্ট আনসাৰ হৈছে অপচন এ 2.4 বন্ধুসকল ভাৰতে পৃথিৱীৰ পৃষ্ঠৰ মুঠ 2.4% আৱৰি আছে নেক্সট প্ৰশ্নটো হৈছে The India's highest annual rainfall is reported at ভাৰতত বাৰ্ষিক সৰ্বাধিক বৰষুণৰ খবৰ পোৱা গৈছে কাৰেক্ট আনসাৰ হৈছে অপচন সি মৌচিনৰাম মেঘালয় বন্ধুসকল মেঘালয়ৰ মৌচিনৰামত ভাৰতত সৰ্বাধিক বৰষুণৰ খবৰ পোৱা গৈছে নেক্সট কোৱেশ্যনটো হৈছে কোৱেশ্যন নম্বৰ 5 The Redcliffe line is a boundary between Redcliffe ৰেখাডাল কাৰ মাজৰ এটা সীমা বন্ধুসকল মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্যন হয় কেইবাটাও পৰীক্ষাত এইটো অহা দেখা গৈছে তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন এ ইণ্ডিয়া এণ্ড পাকিস্তান Redcliffe ৰেখাডাল ভাৰত আৰু পাকিস্তানৰ মাজৰ এটা সীমা নেক্সট প্ৰশ্নটো হৈছে The state having the largest area of forest cover in India is ভাৰতৰ ভিতৰতে সৰ্বাধিক বনাঞ্চল থকা ৰাজ্যখন হ'ল উত্তৰটো অপচন সি মধ্যপ্ৰদেশ বন্ধুসকল ভাৰতৰ ভিতৰত সৰ্বাধিক বনাঞ্চল থকা ৰাজ্যখন হৈছে মধ্যপ্ৰদেশ নেক্সট প্ৰশ্নটো হৈছে The number of major languages recognized in India Union as official language are ভাৰতীয় সংঘত চৰকাৰী ভাষা হিচাপে স্বীকৃতিপ্ৰাপ্ত প্ৰধান ভাষাৰ সংখ্যা হ'ল কাৰেক্ট আনসাৰ হৈছে অপচন বি 22 বন্ধুসকল ভাৰতীয় সংঘত চৰকাৰী ভাষা হিচাপে স্বীকৃতিপ্ৰাপ্ত প্ৰধান ভাষা হৈছে 22টা আৰু এই প্ৰধান 22টা ভাষাৰ ভিতৰত আমাৰ অসমীয়াটো এটা প্ৰধান ভাষা নেক্সট প্ৰশ্নটো হৈছে The oldest rock in India are reported from ভাৰতৰ আটাইতকৈ পুৰণি হিলৰ খবৰ পোৱা গৈছে কাৰেক্ট আনসাৰ হৈছে অপচন এ ধাৰৱাৰ ৰিজন কৰ্ণাটক বন্ধুসকল ভাৰতৰ আটাইতকৈ পুৰণি হিলৰ খবৰ কৰ্ণাটকৰ ধাৰৱাৰ অঞ্চলৰ পৰা পোৱা গৈছে নেক্সট প্ৰশ্নটো হৈছে which of the following groups of state have the largest deposits of iron ore তলৰ কোনটো গোটৰ ৰাজ্যত লোহাৰ অক্সাইডৰ আৱৰ্জনা সৰ্বাধিক কাৰেক্ট আনসাৰ হৈছে অপচন বি বিহাৰ এণ্ড ওড়িশা বন্ধুসকল বিহাৰ আৰু ওড়িশাত লোহাৰ অক্সাইডৰ আৱৰ্জনা সৰ্বাধিক পোৱা যায় নেক্সট কোৱেশ্যনটো হৈছে কোৱেশ্যন নম্বৰ 10 The oldest oil field in India is the dash field ভাৰতৰ আটাইতকৈ পুৰণি তৈলক্ষেত্ৰখন হৈছে মোষ্ট ইম্পৰ্টেন্ট প্ৰশ্ন হয় বন্ধুসকল এইটো কেইবাটাও পৰীক্ষাত এইটো অহা দেখা গৈছে তো ইয়াৰ কাৰেক্ট আনসাৰটো অপচন ডি ডিগবৈ আসাম ভাৰতৰ আটাইতকৈ পুৰণি তৈলক্ষেত্ৰখন হৈছে অসমৰ ডিগবৈ তৈলক্ষেত্ৰ বন্ধুসকল এই তৈলক্ষেত্ৰটো 1901 চনত স্থাপন কৰা হৈছিল সেইটো আপোনালোকে মনত ৰাখি থব তো বন্ধুসকল নেক্সট কোৱেশ্যন মই ডিসকাস কৰাৰ আগতে আপোনালোকক এটা ইম্পৰ্টেন্ট কথা জনাই থওঁ আপোনালোকৰ ডিএমই বা ডিএছএছ এক্সামৰ বাবে যদি সম্পূৰ্ণ জিকে অৰ্থাৎ জিকে ভিতৰত আপোনালোকৰ গোটেইবিলাক টপিক সোমাই থাকিব হিষ্ট্ৰী জিওগ্ৰাফি সায়েন্স জেনাৰেল সায়েন্সৰ বেছিকৈ কোৱেশ্যন থাকিব লগতে এনভাইৰনমেন্ট আৰু আপোনালোকৰ স্পৰ্টছ এইবিলাক কোৱেশ্যন থকা লগতে মেথছ কিছুমানো দিয়া হ'ব মেথছৰ সলিউশনৰ হৈতে আপোনালোকক
পিডিএফত থাকিব তো যদি আপোনালোকৰ এই পিডিএফ সমূহ প্ৰয়োজন হয় কেৱল মাত্ৰ 49 টকা পে কৰি পিনে আমাৰ পৰা এই পিডিএফটো আপোনালোকে লৈ ল'ব পাৰিব আৰু যদি এই পিডিএফটো প্ৰয়োজন হয় স্ক্ৰিনত এটা নাম্বাৰ থাকিব নাম্বাৰটোত আমাক হোৱাটছআপত মেছেজ কৰিব ঠিক আছে আৰু কৈ দিব যে আমাক ডিএমই ডিএছএছৰ পিডিএফ সমূহ লাগে ঠিক আছে আৰু তেতিয়া আমি আপোনালোকক সেইখিনি পিডিএফ পঠাই দিম আৰু এই পিডিএফ সমূহৰ পৰা আপোনালোকৰ বহুতো সহায় হ'ব বহুতো কোৱেশ্চন আপোনালোকে তাৰ পৰা জানিব পাৰিব ঠিক আছে তো বলক নেক্সট কোৱেশ্চনটো আগবাঢ়িম কি কৈছে চাওক ভাৰতৰ প্ৰথম হক ৰজা কোন আছিল হু was the first Saka king in India বন্ধুসকল ইয়াৰ শুদ্ধটো হৈছে অপচন এ মগা ভাৰতৰ প্ৰথম হক ৰজা আছিল মগা নেক্সট প্ৰশ্নটো হৈছে ভাৰতৰ বেংকিং লেনদেনৰ আদিম প্ৰমাণ ক'ত পোৱা গৈছে The earliest evidence of banking transaction in India comes from ইয়াৰ শুদ্ধটো হৈছে অপচন এ বৈদিক এৰা বৈদিক যুগত ভাৰতৰ বেংকিং লেনদেনৰ আদিম প্ৰমাণ পোৱা গৈছে নেক্সট প্ৰশ্নটো হৈছে দক্ষিণ ভাৰতৰ ধৰণীকোটা স্থান কোন প্ৰাচীন বংশৰ সৈতে সম্পৰ্কিত The place Dharanikota in South India is related to which ancient dynasty ইয়াৰ শুদ্ধটো হৈছে অপচন বি সাতবাহন দক্ষিণ ভাৰতৰ ধৰণীকোটা স্থানটো সাতবাহন বংশৰ সৈতে সম্পৰ্কিত নেক্সট প্ৰশ্নটো হৈছে মহাভাষ্য কোনে লিখিছিল হু ৰট মহাভাষ্য বন্ধুসকল ইয়াৰ শুদ্ধটো হৈছে অপচন বি পতঞ্জলি পতঞ্জলিয়ে মহাভাষ্য লিখিছিল নেক্সট প্ৰশ্নটো হৈছে কোনজন গুপ্ত সম্ৰাট এজন বিশেষজ্ঞ বিনা খেলুৱৈ আছিল হুইচ গুপ্ত এম্পায়াৰ was an expert বিনা প্লেয়াৰ ইয়াৰ শুদ্ধটো হৈছে অপচন বি সমুদ্ৰগুপ্ত গুপ্ত সম্ৰাট সমুদ্ৰগুপ্ত এজন বিশেষজ্ঞ বিনা খেলুৱৈ আছিল বন্ধুসকল তেওঁ কবিৰাজ উপাধি গ্ৰহণ কৰিছিল আপোনালোকে এই কথাটো মনত ৰাখি থব নেক্সট কোৱেশ্চনটো হৈছে কুখানসকল কোন জনগোষ্ঠীৰ কুশানছ বিলং টু হুইচ ট্ৰাইব ইয়াৰ শুদ্ধটো হৈছে অপচন এ ইউচি কুখানসকল ইউচি জনগোষ্ঠীৰ লোক আছিল নেক্সট প্ৰশ্নটো হৈছে তলৰ কোনটো সংস্কৃতি ধূসৰ মৃৎশিল্পৰ বাবে পৰিচিত হুইচ অফ দ্য ফলোইং কালচাৰ is known for grey pottery ইয়াৰ শুদ্ধটো হৈছে অপচন সি বুৰজাহোম কালচাৰ বুৰজাহোম সংস্কৃতি ধূসৰ মৃৎশিল্পৰ বাবে পৰিচিত নেক্সট প্ৰশ্নটো হৈছে নৱপ্ৰস্তৰ যুগৰ কুছাই আৰু গুলবাই সাসান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত The Neolithic site Kusai and Gulbai Sasan are located in which Indian state বন্ধুসকল ইয়াৰ শুদ্ধটো হৈছে অপচন সি ওড়িশা প্ৰত্নপ্ৰস্তৰ যুগৰ কুছাই আৰু গুলবাই শাখান ভাৰতৰ ওড়িশা ৰাজ্যত অৱস্থিত নেক্সট প্ৰশ্নটো হৈছে তলৰ কোনটো কাশ্মীৰৰ ইতিহাসৰ সৈতে জড়িত which among the following is related to history of Kashmir বন্ধুসকল ইয়াৰ শুদ্ধটো হৈছে অপচন এ ৰাষ্ট্ৰৰংগিনী কাশ্মীৰৰ ইতিহাসৰ সৈতে জড়িত নেক্সট প্ৰশ্নটো হৈছে প্ৰাচীন ভাৰতত ফেডাৰেল চৰিত্ৰ থকা গণৰাজ্যবাদী ৰাজ্যবোৰক কি নাম দিয়া হৈছিল What was the name given to the Republican state in ancient India which had a federal character? বন্ধুসকল ইয়াৰ শুদ্ধটো হৈছে অপচন সি জনপদছ প্ৰাচীন ভাৰতত ফেডাৰেল চৰিত্ৰ থকা গণৰাজ্যবাদী ৰাজ্যবোৰক জনপদ বুলি নাম দিয়া হৈছিল নেক্সট প্ৰশ্নটো হৈছে তলৰ কোনজনক কামাশুক বুলি জনা গৈছিল Which of the following was known as কামাশোক বন্ধুসকল ইয়াৰ শুদ্ধটো হৈছে অপচন বি অশোকক কামাশুক বুলিও জনা গৈছিল নেক্সট প্ৰশ্নটো হৈছে তলৰ কোনটো স্তম্ভ আদেশত আত্মা আৰু পাপৰ বৈশিষ্ট্য আছে soul and sin are featured in which of the following pillar edicts শুদ্ধটো হৈছে অপচন বি থাৰ্ড পিলাৰ এডিক্ট তৃতীয় স্তম্ভৰ আদেশত আত্মা আৰু পাপৰ বৈশিষ্ট্য আছে নেক্সট প্ৰশ্নটো হৈছে তলৰ কোনটো সময়ছোৱাত হিল কাটি স্থাপত্যৰ উত্থান ঘটিছিল Which of the following period saw the emergence of rock cut architecture শুদ্ধটো হৈছে অপচন বি মৌৰ্য পিৰিয়ড মৌৰ্য যুগত হিল কাটি স্থাপত্যৰ উত্থান ঘটিছিল নেক্সট প্ৰশ্নটো হৈছে তলৰ কোনটোক আগৰহাৰা অনুদান দিয়া হৈছিল আগৰহাৰা গ্ৰান্টস were given to which of the following বন্ধুসকল ইয়াৰ শুদ্ধটো হৈছে অপচন এ ব্ৰাহ্মিনছ ব্ৰাহ্মণসকলক আগৰহাৰা অনুদান দিয়া হৈছিল নেক্সট প্ৰশ্নটো হৈছে সৰ্বাধিক সংখ্যক বক্তক শিলালিপি তলৰ কোনজন ৰজাৰ The largest number of বক্তক inscription belong to which of the following kings
ইয়াৰ শুদ্ধটো হৈছে অপচন বি প্ৰবৰচেন 2 দ্বিতীয় প্ৰবৰচেনৰ সৰ্বাধিক সংখ্যক বক্ত শিলালিপি আছে নেক্সট প্ৰশ্নটো হৈছে তলৰ কোনজন ৰজাই পৰমাৰ সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল Which of the following kings founded the Parmar Empire? ইয়াৰ শুদ্ধটো হৈছে অপচন এ উপেন্দ্ৰ উপেন্দ্ৰই পৰমাৰ সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল নেক্সট প্ৰশ্নটো হৈছে নিঘণ্টু তলৰ কোনটোৰ দ্বাৰা লিখা হৈছে নিঘণ্টু was written by which of the following বন্ধুসকল ইয়াৰ শুদ্ধটো হৈছে অপচন সি ধন্বন্তৰী ধন্বন্তৰীৰ দ্বাৰা নিঘণ্টু লিখা হৈছে নেক্সট কোৱেশ্চনটো হৈছে তলৰ কোনজন ৰজাই প্ৰতিহাৰ বংশ প্ৰতিষ্ঠা কৰিছিল Which of the following kings founded the Pratihara dynasty? বন্ধুসকলৰ শুদ্ধটো হৈছে অপচন বি হৰিশ্চন্দ্ৰ হৰিশ্চন্দ্ৰই প্ৰতিহাৰ বংশ প্ৰতিষ্ঠা কৰিছিল নেক্সট প্ৰশ্নটো হৈছে তলৰ কোনজন লেখকে কদম্বৰী কথাসৰ ৰচনা কৰিছিল Which of the following author wrote কদম্বৰী কথাসৰ ইয়াৰ শুদ্ধটো হৈছে অপচন ডি অভিনন্দ অভিনন্দই কদম্বৰী কথাসৰ ৰচনা কৰিছিল বন্ধুসকল আজি ভিডিঅৰ শেষৰ প্ৰশ্নটো হৈছে পশ্চিম ডেকানত চালুক্যৰ ৰাজধানী ক'ত অৱস্থিত আছিল Where was the capital of Chalukya situated in the western Deccan বন্ধুসকলৰ শুদ্ধটো হৈছে অপচন সি বাতাপি পশ্চিম ডেকানত চালুক্যৰ ৰাজধানী বাতাপিত অৱস্থিত আছিল নেক্সট কোৱেশ্চনটো হৈছে দ্ৰুপদ ধামাৰ ষ্টাইল অফ সিঙ্গিং was started by দ্ৰুপদ ধামাৰ হৈলীৰ গায়ন বায়নৰ আৰম্ভ কৰিছিল কাৰেক্ট আনসাৰ হৈছে অপচন ডি আমিৰ খুসৰু বন্ধুসকল আমিৰ খুসৰুৱে দ্ৰুপদ ধামাৰ হৈলীৰ গায়ন বায়নৰ আৰম্ভ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে Which classical dance of the following is named after the village it was born from তলৰ কোনটো ধ্ৰুপদী নৃত্যৰ জন্ম হোৱা গাঁৱৰ নামেৰে নামকৰণ কৰা হৈছে কাৰেক্ট আনসাৰ হৈছে অপচন এ কুচিপুড়ি বন্ধুসকল কুচিপুড়ি ধ্ৰুপদী নৃত্যটো জন্ম হোৱা গাঁৱৰ নামেৰে নামকৰণ কৰা হৈছে বন্ধুসকল এই কুচিপুড়ি নৃত্যটো হৈছে অন্ধ্ৰপ্ৰদেশৰ এটা নৃত্য ৰূপ আপোনালোকে হেতু মনত ৰাখিব নেক্সট প্ৰশ্নটো হৈছে Who composed the famous song Sare Jahan Se Acha বিখ্যাত গীত Sare Jahan Se Acha কোনে ৰচনা কৰিছিল বন্ধুসকল এই প্ৰশ্নটো কেইবাটাও পৰীক্ষাত অহা দেখা গৈছে মোস্ট ইম্পৰ্টেন্ট হয় আপোনালোকে এটো মনত ৰাখিব তো এটো ৰচনা কৰিছে মোহাম্মদ ইকবালে কাৰেক্ট আনসাৰ হৈছে অপচন সি মোহাম্মদ ইকবাল বিখ্যাত গীত Sare Jahan Se Acha মোহাম্মদ ইকবালে ৰচনা কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে In which of the following festival are boat race a special feature তলৰ কোনটো উৎসৱত নাও দৌৰ বিশেষ বৈশিষ্ট্য তো ইয়াৰ শুদ্ধটো অপচন ডি ওনাম বন্ধুসকল ওনাম উৎসৱত নাও দৌৰটো হৈছে এটা বিশেষ বৈশিষ্ট্য আৰু এই ওনাম উৎসৱটো ক'ত পালন কৰা হয় এটো আপোনালোকে মনত ৰাখিব এটো পালন কৰা হয় কেৰালা ৰাজ্যত কেৰালা ৰাজ্যৰ এটা বিশেষ উৎসৱ হৈছে ওনাম আৰু এই ওনামত নাও দৌৰটো হৈছে এটা বিশেষ বৈশিষ্ট্য নেক্সট কোৱেশ্চনটো হৈছে Which classical dance form is famous in Tamil Nadu তামিলনাডুত কোনটো ধ্ৰুপদী নৃত্যৰ ৰূপ বিখ্যাত কাৰেক্ট আনসাৰ হৈছে অপচন সি ভাৰতনাট্যম বন্ধুসকল তামিলনাডুৰ বিখ্যাত ধ্ৰুপদী নৃত্যটো হৈছে ভাৰতনাট্যম ইয়াৰ লগতে আপোনালোকে কিটা মনত ৰাখিব মোহিনীঅট্টমটো হৈছে কেৰালাৰ এটা শাস্ত্ৰীয় নৃত্য কুচিপুড়িটো অন্ধ্ৰপ্ৰদেশৰ এটা নৃত্য হয় আৰু কথাকলিটো কেৰালাৰ আন এটা কলা ৰূপ আপোনালোকে এটো মনত ৰাখিব নেক্সট কোৱেশ্চনটো হৈছে Tansen a great musician of his time was in the court of Tansen কাৰ সময়ৰ এজন মহান সংগীতজ্ঞ আছিল কাৰেক্ট আনসাৰ হৈছে অপচন সি আকবৰ বন্ধুসকল তানসেন আকবৰৰ সময়ৰ এজন মহান সংগীতজ্ঞ আছিল নেক্সট কোৱেশ্চনটো হৈছে Which is the national sports of Japan জাপানৰ ৰাষ্ট্ৰীয় ক্ৰীড়া কোনটো কাৰেক্ট আনসাৰ হৈছে অপচন সি জুডো বন্ধুসকল জাপানৰ ৰাষ্ট্ৰীয় ক্ৰীড়া হৈছে জুডো লগতে আপোনালোকে মনত ৰাখিব কেতিয়াবা প্ৰশ্ন সুধি দিব পাৰে যে জাপানৰ ৰাজধানী কি নহলে তাৰ আনসাৰটো হৈছে টকিঅ জাপানৰ ৰাজধানী হৈছে টকিঅ তেমি নেক্সট কোৱেশ্চনটো চাও কোৱেশ্চন নম্বৰ 38 ডোনাল্ড ব্ৰেডমেন was a great player of which sport ডোনাল্ড ব্ৰেডমেন কোনটো খেলৰ এজন মহান খেলুৱৈ আছিল কাৰেক্ট আনসাৰ হৈছে অপচন সি ক্ৰিকেট বন্ধুসকল ডোনাল্ড ব্ৰেডমেন ক্ৰিকেট খেলৰ এজন মহান খেলুৱৈ আছিল আৰু তেওঁ আছিল অষ্ট্ৰেলিয়াৰ এজন ক্ৰিকেট খেলুৱৈ
নেক্সট কুৱেশ্যনটো হৈছে আইচ হকি ইজ দ্য নেশ্যনেল স্পৰ্ট অফ হুইচ কাণ্ট্ৰি আইচ হকি কোনখন দেশৰ জাতীয় খেল কাৰেক্ট এনচাৰ হৈছে অপশ্যন চি কানাডা বন্ধুসকল কানাডা দেশৰ জাতীয় খেল হৈছে আইচ হকি ইয়াৰ লগতে মনত ৰাখি থব আপোনালোকে ডেনমাৰ্কৰ ৰাষ্ট্ৰীয় খেল বা জাতীয় খেল হৈছে ফুটবল ছুইডেনৰো জাতীয় খেল হৈছে ফুটবল আৰু স্কটলেণ্ডৰ জাতীয় খেল হৈছে চিন্তি এতিয়া আমি আজি ভিডিঅ'ৰ শেষৰ কুৱেশ্যনটো চাওঁ শেষৰ কুৱেশ্যনটো আমাক কি দিছে হু ষ্টাৰ্টেড দ্য প্ৰেক্টিচ অফ প'ল' গেম ইন ইণ্ডিয়া ভাৰতত প'ল' খেলৰ অনুশীলন কোনে আৰম্ভ কৰিছিল বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন ডি তুৰ্কী ভাৰতত প'ল' খেলৰ অনুশীলন তুৰ্কীসকলে আৰম্ভ কৰিছিল ফ্ৰেণ্ডছ আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰ্মেটিভ হ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনেধৰণৰ আগন্তুক আৰু ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব ধন্যবাদ